গোসাইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি এখন সভা কৰি গ'ল। আজি আগেজনক কথা মুখ্যমন্ত্ৰী মহোদয় এটা কেবিনেটৰ মিটিং আৰু এটা নিৰ্বাচনী সভাৰ মাজত পাৰ্থক্য কি তেওঁলোকে নুবুজে। এনেধৰণৰ ঘোষণা কৰি গ'ল যে নিৰ্বাচনী যে প্ৰক্ৰিয়া মডেল কোড তাৰটো লংঘন কৰেই, কিন্তু সেইটোৱে প্ৰমাণ কৰি গ'ল যে তেওঁ কেবিনেট মিটিং আৰু নিৰ্বাচনী সভাৰ মাজত কোনো পাৰ্থক্য তেওঁলোকে দেখাই নাই। হ'ব পাৰে তেওঁলোকৰ যে তেওঁ সদায় উলংঘন কৰিবলৈ বিচাৰে, কিন্তু এইটো আমাৰ আৰু ইয়াত এখন সভা কৰিছে গোটেই কৰ্ডৰ কণ্ডাক্টৰ জৰিয়তে যিমানখিনি কথা ক'ব পাৰোঁ সেইখিনি কথা ৰাইজক আমি বাৰম্বাৰ দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ ডাঙৰ কথা কৈ গ'ল, ঘোষণা কৰি গ'ল, এইটো বিল্ডিং বনাব, এইটো বিল্ডিং বনাব। বুজাব লাগিছিল যে তেওঁ শিক্ষাৰ মন্ত্ৰী আছিলে ইমান বছৰ, স্বাস্থ্য মন্ত্ৰী আছিলে ইমান বছৰ, তথাপিও কেন্দ্ৰৰ চৰকাৰৰ তেওঁলোকৰ নিজৰ চৰকাৰৰ নীতি আয়োগৰ যেতিয়া ৰিপৰ্ট ওলালে তাত অসমে তেওঁলোকৰ দায়িত্ব থকা দুখন বিভাগত শিক্ষা আৰু স্বাস্থ্য ইমান বেয়া কিয় কৰিছে। মই ভাবিছিলোঁ যে যেতিয়া এইখন ৰিপৰ্ট ওলাব মুখ্যমন্ত্ৰীৰ নিজৰ কামত এটা সলনি দেখা পাম। নহয়, মই দেখা পোৱা নাই। ইয়াৰ পূৰ্বতো তেওঁ বিল্ডিং বনাম, সেইটো কৰিম, বিল্ডিং হৈ তেওঁ মুখা ঠেকাই দেখা পাব, এনেধৰণৰ কামখিনি কৰিব, কিন্তু বহল নাই, বহল চিন্তা নাই অসমৰ লৈ, অসমৰ স্বাস্থ্য লৈ, অসমৰ শিক্ষা লৈ, অসমৰ যুৱক লৈ। আৰু আজিও দেখা পাইছোঁ যে ইমান আজি তাৰিখত একেখিনি কথা মানে নীতি আয়োগৰ এনেকুৱা এটা ডেমেজিং ৰিপৰ্ট অহাৰ পিছত অসম প্ৰত্যেক ক্ষেত্ৰত পিছুৱাই গৈছে। তাৰপিছতো তেওঁ নিজকে শুদ্ধ কৰিব পৰা নাই। দুৰ্ভাগ্য কথা। অসমৰ যুৱকৰ কাৰণে অসমৰ যুৱকক যদি উল্লেখ দিয়ে তেওঁলোকে কি চাকৰি পাব নেকি, নিজৰ ঘৰখন চলাব পাৰিব নেকি? আজি আপোনালোকৰ বিভিন্ন ধৰণৰ কলেজৰ বিল্ডিং বনাব পাৰে, কিন্তু কলেজৰ ভিতৰত পঢ়াবলৈ ষ্টাফ কিমান আছে, শিক্ষক কিমান আছে, ডক্টৰ কিমান আছে, নাৰ্ছ কিমান আছে? বিল্ডিংটো আপোনালোকে বনাই থাকিব, বিল্ডিং হৈ কোনোবাই থকা পাছত কাৰোবাৰ লাভ হ'ব, কিন্তু ক্লাছ কিমান হ'ব, ডক্টৰ কিমান হ'ব, শিক্ষা দিবলৈ কিমান আছে? তো সেইকাৰণে আজি একো যে খবৰ নাই, এইটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা প্ৰকাশ হৈ গৈছে। আৰু সেইকাৰণে মই ভাবোঁ বহুত দিনৰ পৰা তেওঁ সপোন আছিলে মুখ্যমন্ত্ৰী হোৱাটো, সেই তেওঁ সপোন মানে ফ্ৰণ্ট ফুটত নহয় বেক ফুটত খেলি তেওঁলোকে কিবা কৰি ল'বলৈ এটা সুবিধা পালে, কিন্তু এই 5 বছৰে তেওঁলোকৰ লাষ্ট। তাৰপিছত অসমীয়া ৰাইজে তেওঁক বাই বাই কৰি দিব। ষ্টাইল কেতিয়াও সন্মান নকৰে, ঘৰত কাৰোবাক ক'ব, কাৰোবাৰ তাত যাব লাগিব। আমি ভোটাৰসকলক সন্মান কৰোঁ, আমি ভোটাৰসকলক শ্ৰদ্ধা কৰোঁ, কিন্তু আমাৰ গৌৰৱ কংগ্ৰেছ বিশ্বাস এইবাৰ উপ নিৰ্বাচনৰ যেতিয়া অসমীয়া ৰাইজে ভোট দিব, বিজেপি দলৰ এই যে মূল্যবৃদ্ধি বিজেপি দলৰ মূল্যবৃদ্ধি বিৰোধী এবাৰ অসমীয়া ৰাইজে ভোট দিব। বিশেষকৈ বিজেপি দলৰ যে মৰম, ডাঙৰ ডাঙৰ পুঁজিপতিৰ মৰম আৰু দুখীয়া মানুহৰ প্ৰতি যি অত্যাচাৰ, তাৰ প্ৰতি অসমীয়া ৰাইজে ভোট দিব। আৰু এইবাৰ বিজেপি চৰকাৰ যে অহংকাৰ, ইমান মূল্যবৃদ্ধি হোৱাৰ পিছতো মন্ত্ৰীসকলে যে একো কথা কোৱা নাই, মন্ত্ৰীসকলে একো দায়িত্ব লোৱা নাই, একো দায়িত্ব লোৱা কথা কোৱা নাই, সেই অহংকাৰৰ প্ৰতি ভোট এবাৰ অসমীয়া ৰাইজে দিব। हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स, गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर,
बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बनफायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 910-174-9562 एबा 9707-614-012 आरो 986-483-2734